ডিগবৈ ঢেকিয়াজান মুলুক গাঁৱত ফুটবল প্ৰতিযোগিতাৰ আয়োজন। ডিগবৈ ঢেকিয়াজান মুলুক গাঁৱৰ উদয়ৰুণ সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত 24 ছেপ্টেম্বৰৰ পৰা 5 অক্টোবৰ 2025 তাৰিখলৈকে প্ৰায় 28টা দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা 28তম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাখনি আয়োজন কৰা হয়। খেলৰ আৰম্ভণিতে হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। চূড়ান্ত খেলখনত 6 কামাণ্ডো বেটেলিয়ন FC বনাম পানবাৰী BPFC মাজত 2.0 গলত 6 বেটেলিয়ন FCৰ বিজয়ী হয়। বিজয়ী দলক ট্ৰফিসহ 30,000 আৰু ৰানাৰ্ছ দলক ট্ৰফিসহ 20,000 টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয়। 6 কামাণ্ডো বেটেলিয়ন দলৰ শ্ৰেষ্ঠ গ'ল ৰক্ষক হিচাপে বুদ্ধ দেউৰী আৰু শ্ৰেষ্ঠ খেলুৱৈ হিচাপে দৰ্জী লামাই বঁটা লাভ কৰে। চূড়ান্ত খেলখন ডিগবৈ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ভাস্কৰ জীৱন বৰুৱাই শুভাৰম্ভ কৰে। খেলখনত গোপাল সোণোৱাল আৰু কমল সোণোৱালে আগধৰা বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, সমাজসেৱক বানেশ্বৰ হাজৰিকা, প্ৰদীপ সোণোৱাল, গাঁও পঞ্চায়তৰ প্ৰাক্তন উপসভাপতি পাপু সোণোৱাল, সমাজসেৱক ধীৰাজ গগৈ, কুশল মৰাণ আৰু গাঁওখনৰ গণ্যমান্য ব্যক্তিসকল। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। জ্ঞাপন কৰিছোঁ সদস্য ক্ৰীড়াপ্ৰেমী আৰু খেলুৱৈবৃন্দলৈ আৰু আমাৰ খেল পৰিচালক মহোদয়লৈ আৰু লগতে আমাৰ স্বাস্থ্য সেৱাত সহায় আগবঢ়োৱা সমূহ কৰ্মকৰ্তালৈ, কিয়নো ঢেকিয়াজান মুলুক গাঁও উদয়ন সংঘই আজি 28 বছৰ শুভ সমাপ্ত কৰিবলৈ আমি সক্ষম হৈছোঁ। ফুটবল প্ৰতিযোগিতাৰ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ ইয়াৰ অন্তৰত সন্মানীয় শ্ৰদ্ধাৰ স্বৰ্গীয় সুশীল সোণোৱাল ডাঙৰীয়া মুলুক গাঁৱৰ নিবাসী, তেখেতৰ জন্মদাতা, তেখেতৰ যি আৰ্হি, সেই আৰ্হিক লৈ আমি ঢেকিয়াজান মুলুক গাঁও উদয়ন সংঘই আজি 28 বৰ্ষত সফল সমাপ্ত কৰিবলৈ সক্ষম হৈছোঁ। প্ৰথম বিজয়ী হৈছে 6 কামাণ্ডো বেটেলিয়ন আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে BPFC পানবাৰী ডিগবৈ আৰু বেষ্ট গলকিপাৰ আৰু বেষ্ট প্লেয়াৰ হিচাপে আজি খেলখনত অন্তিম চূড়ান্ত খেলখনত লাভ কৰিছে 6 কামাণ্ডো বেটেলিয়নৰ 8 নম্বৰ জাৰ্চি আৰু বেষ্ট গলকিপাৰ 6 কামাণ্ডো বেটেলিয়নৰ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক আৰু এটি প্ৰতিশ্ৰুতি আমি হাতত লৈছোঁ যে কি তেখেতসকলৰ যি অৱদান আমাৰ উদ্দেশ্য আৰু ঢেকিয়াজান মুলুক গাঁও উদয়ন সংঘৰ উদ্দেশ্য আৰু লক্ষ্যত উপনীত হোৱাত সহায় আগবঢ়োৱা, সহযোগ আগবঢ়োৱা আৰু লগতে নগদ ধন হিচাপে আগবঢ়োৱা এণ্টলফাছ আৰু MMC আৰু লগতে দীপ কোম্পানী, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নগদ ধন হিচাপে দান কৰা সদৌতি ক্ৰীড়াপ্ৰেমী ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত ইয়াতকৈ উন্নত মানৰ খেল আমি যাতে পৰিৱেশন কৰিব পাৰোঁ নেদেখাজনৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু সহায়কৰ্তাসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। আমি আশাবাদী যে অহা বছৰ অৰ্থাৎ 29তম বাৰ্ষিকী ফুটবল প্ৰতিযোগিতাখনি আমি আমাৰ হিয়াৰ আমঠু জুবিনদাৰ যি সোঁৱৰণি, তেখেতৰ সোঁৱৰণিত আমি অনুষ্ঠিত কৰিম আৰু লগতে অসম চৰকাৰকো এটি অনুৰোধ জনাইছোঁ, এই হাবি কাষৰীয়া এই গাঁওখনিত যাতে এটি সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰিব পৰাকৈ আমাৰ এখন খেলৰ বাবে ষ্টেডিয়ামৰ যদি সা সুবিধা কৰি দিব পাৰে তেতিয়া আমি নথৈ আনন্দিত হ'ম আৰু এই হাবি কাষৰীয়া গাঁওখনে নিশ্চয় ওপৰলৈ আমাৰ খেলুৱৈসকলক আগবঢ়াই নিয়াত সহায় হ'ব আৰু সহায় কৰিব বুলি আশা ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।